আজিৰ এই ভিডিঅ'টিত কাৰেণ্ট এফেয়াৰ্ছৰ পাৰ্ট 2 তোমালোকৰ বাবে লৈ আহিছো। পাৰ্ট 1ত বহুকেইজনে কমেন্ট কৰিছিলে যে ইয়াৰ পাৰ্ট 2 লাগে, গতিকে মই চেষ্টা কৰিছো তোমালোকৰ বাবে পাৰ্ট 2 লৈ আহিবৰ কাৰণে। আৰু এই কোৱেশ্চন কিতাপ বহুত বেছি ইম্পৰ্টেন্ট হয়, ঠিক আছে? গতিকে মনোযোগেৰে তোমালোকে শেষলৈকে চাই থাকিবা। এই কোৱেশ্চন কিটা ডিএলএড এক্সামৰ লগতে এডিআৰই আদিৰ যিমানবোৰ কম্পিটিটিভ এক্সাম আছে সকলোৰে কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয়, ঠিক আছে? আৰু যদি তোমালোকে ভিডিঅ চাই ভাল পোৱা বা এইকিটা উপকৃত বুলি ভাবা, ভিডিঅটো লাইক কৰি দিয়াৰ লগতে শেয়াৰ কৰি দিবলৈ নাপাহৰিবা। লগতে আন কোনটো টপিকৰ ওপৰত ভিডিঅ লাগে আমাক কমেন্ট সেকশনত জনাবা। ফাৰ্স্ট কোৱেশ্চনটো চোৱা। কোৱেশ্চনটো আছিল যে অসম চৰকাৰৰ বিদ্যামৃত পোৰ্টেলৰ কাম কি? What is the function of the বিদ্যামৃত পোৰ্টেল of Assam government? ঠিক আছে, কি কৰিছে প্ৰশ্নটো চোৱা। অসম চৰকাৰৰ বিদ্যামৃত যেটো পোৰ্টেল আছে এই পোৰ্টেলটোৰ কাম কি হয়, কেনেকুৱা ধৰণৰ কামবোৰ কৰে এই পোৰ্টেলটোৱে সুধিছে। অপচন বিলাক চোৱা। অপচন নম্বৰ এ আছিল শিক্ষাৰ্থীৰ স্বাস্থ্য পৰীক্ষা, ষ্টুডেন্ট হেল্থ চেকআপ। অপচন নম্বৰ বি শিক্ষকৰ প্ৰশিক্ষণ আৰু ডিজিটেল পাঠদান, টিচাৰ ট্ৰেইনিং এণ্ড ডিজিটেল লাৰ্নিং। অপচন সি বিনামূলীয়া ইউনিফৰ্ম বিতৰণ, ফ্ৰী ইউনিফৰ্ম ডিস্ট্ৰিবিউশন। আৰু অপচন নম্বৰ ডি আছিলে মধ্যাহ্ন ভোজনৰ নিৰীক্ষণ, মনিটৰিং অফ মিড ডে মিল। গতিকে আমাক কোৱেশ্চন কৰিছিল যে এই যে বিদ্যামৃত পোৰ্টেল আছিল ইয়াৰ কাম কি হয়। যদি জানা আমাক কমেন্ট সেকশনত জনোৱাচোন কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। এই কোৱেশ্চনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি থকাটো, ঠিক আছে? এই পোৰ্টেলটোৰ কাম হৈছে শিক্ষকৰ প্ৰশিক্ষণ আৰু ডিজিটেল পাঠদান কৰোৱা। গতিকে চোৱা ইয়াত মই ধুনীয়াকৈ লিখিও দিছো ইয়াৰ বিষয়ে যে বিদ্যামৃত পোৰ্টেলটো বিশেষকৈ শিক্ষকসকলৰ পেছাদাৰী দক্ষতা বৃদ্ধি আৰু ডিজিটেল সমলৰ জৰিয়তে শিক্ষাৰ্থীক আধুনিক পাঠদান প্ৰদান কৰিবলৈ আৰম্ভ কৰা হৈছে। এই পোৰ্টেলত কি কৰা হয়, যিসকল শিক্ষক আছে শিক্ষকসকলৰ পেছাদাৰী দক্ষতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হয় আৰু ডিজিটেল সমলৰ জৰিয়তে যিসকল শিক্ষাৰ্থী আছে শিক্ষাৰ্থীসকলক আধুনিক পাঠদান প্ৰদান কৰিবলৈ এটো প্ৰদান কৰা হৈছে। The বিদ্যামৃত portal is designed to enhance the professional skills of teachers and provide digital learning resources to students for a modern educational experience. Question number 22 চোৱা। কোৱেশ্চনটো আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়া গণনা অনুসৰি এশিঙীয়া গড়ৰ সংখ্যা কিমান? What is the number of one-horned rhinos in Kaziranga as per the latest census? অপচন বিলাক চোৱাচোন। অপচন নম্বৰ এ আছিলে 2413, অপচন নম্বৰ বি আছিলে 2613, অপচন নম্বৰ সি আছিলে 2895 আৰু অপচন নম্বৰ ডি আছিলে 3000। এতিয়া কোৱেশ্চন কি কৰিছে চোৱা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়া গণনা অনুসৰি এশিঙীয়া গড়ৰ সংখ্যা কিমান? ঠিক আছে, মনত ৰাখিবা ইয়াৰ যেটো মই ডাটা কম, ঠিক আছে, যেটো আনসাৰ কম এটো 2022 চনৰ অনুসৰি, ঠিক আছে? 2022 চনত আৰু ইয়াৰে গণনা কৰা হোৱা নাই। গতিকে এতিয়া যদি নতুনকৈ কেতিয়াবা ধৰা গণনা কৰে ইয়াৰে কি হ'ব, যেটো সংখ্যা এটো চেঞ্জ হৈ যাব। গতিকে ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব? কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি থকাটো প্ৰায় 2613টা, ঠিক আছে? কাজিৰঙাত শেহতীয়া গড় গণনা অনুসৰি জনসংখ্যা বৃদ্ধি পাইছে যিয়ে বন্যপ্ৰাণী সংৰক্ষণৰ সফলতা সূচাইছে। 2022 চনত চলোৱা চতুৰ্দশ গড় গণনা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুঠ 2613টা গড় পোৱা গৈছে। According to the latest rhino census in Kaziranga, the population has shown a steady increase, marking a success in wildlife conservation efforts. অৰ্থাৎ ইয়াৰে আগত কি হৈছিল, বহুতো গড় হত্যা হৈছিল, ঠিক আছে? এতিয়া কোনটো চৰকাৰৰ দিনত তোমালোক কোৱাৰ প্ৰয়োজন নাই, নিশ্চয় তোমালোকে জানাই। গতিকে ইয়াৰ তাৰ পিছত কি হ'ল, নতুন চৰকাৰ যেতিয়া আহিল তাৰ পিছত গড় হত্যাৰ সংখ্যা কমি আহিল। গড় হত্যাৰ সংখ্যা কমি অহাৰ পিছত কি হ'ল, গড় হত্যা সংখ্যা কমি অহাৰ ফলত গড়ৰ জনসংখ্যা অৰ্থাৎ গড় কি হ'ল আগতকৈ বৃদ্ধি পাবলৈ ধৰিলে। গতিকে মই ইয়াক লিখি দিছো এইকাৰণে যে 2022 চনৰ অনুসৰি হৈছে 2613টা, ঠিক আছে? এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয়। নেক্সট কোৱেশ্চনটো চাবা। কোৱেশ্চন নম্বৰ 23। কোৱেশ্চনটো আছিল অসমৰ কোনটো মন্দিৰত 2026 চনৰ অম্বুবাচী মেলাত সৰ্বাধিক ভক্তৰ সমাগম হৈছে? অৰ্থাৎ সুধিছে যে অসমৰ কোনটো মন্দিৰত 2026 চনত সৰ্বাধিক ভক্তৰ সমাগম হৈছে? Which temple in Assam witnessed the highest gathering during Ambubasi Mela 2026? অপচন এ আছিল উমানন্দ, বি নৱগ্ৰহ, সি কামাখ্যা মন্দিৰ, ডি আছিল শিৱদৌল, ঠিক আছে? কোনটো অপচন কাৰেক্ট হ'ব কোৱাচোন কমেন্ট সেকশনত। এই অপচন কেইটাৰ কোনটো অপচন কাৰেক্ট হ'ব? 2026 চনৰ অম্বুবাচী মেলাত সৰ্বাধিক ভক্তৰ সমাগম ক'ত হৈছিল? এতিয়া চোৱা অম্বুবাচী মেলা ক'ত হয় নিশ্চয় তোমালোকে জানা। অম্বুবাচী মেলা ক'ত হয়? অম্বুবাচী মেলা হয় কামাখ্যা মন্দিৰত, ঠিক আছে?
গতিকে অপশন নাম্বাৰ C2 হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ কামাখ্যা মন্দিৰত প্ৰতি বছৰে অনুষ্ঠিত হোৱা অম্বুবাচী মেলা হ'ল পূব ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয় সমাগম The Ambubasi Mela held annually at the Kamakya Temple is one of the largest religious in Eastern India. ঠিক আছে এতিয়া অম্বুবাচী মেলা প্ৰতি বছৰে কোনটো মাহত পালন কৰা হয় হেতু তোমালোকে আমাক কমেন্ট সেকশনত জনাবা হেতু তোমালোকৰ বহুত বেছি ইম্পৰ্টেন্ট হয় এতিয়া নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চনটো আছিল যে 2021 বৰ্ষত পদ্ম বিভূষণ সন্মান লাভ কৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী কোন Which former CM of Assam was honored with Padma Vibhushan in 2021 ঠিক আছে 2021 বৰ্ষত পদ্ম বিভূষণ ঠিক আছে পদ্ম বিভূষণ সন্মান লাভ কৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী কোন হয় সুধিছে অপচন চোৱা এটা আছিল তৰুণ গগৈ বি হিদেশ্বৰ শইকীয়া সি শৰৎ চন্দ্ৰ সিংহ আৰু অপচন নম্বৰ ডি দিয়া আছিল সৈয়দ আনোৱাৰা তাইমুৰ এই অপচন কেইটাৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব কমেন্ট সেকশনত জনাওচোন 2021 বৰ্ষত পদ্ম বিভূষণ সন্মান লাভ কৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী কোন হয় ইকুৱেশনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ 8 থকাটো তৰুণ গগৈ ঠিক আছে অসমৰ সৰ্বাধিক কাল মুখ্যমন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱা প্ৰয়াত তৰুণ গগৈক তেওঁৰ ৰাজহুৱা সেৱাৰ বাবে এই মৰণোত্তৰ সন্মান প্ৰদান কৰা হৈছে Let Tarun Gogoi, the longest serving chief minister of Assam, was honored posthumously with the Padma Vibhushan for his contributions to public affairs. ঠিক আছে এই মৰণোত্তৰ হয় মানে তেওঁৰ মৃত্যুৰ পিছত এই সন্মান তেওঁ প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চনটি চাবা এতিয়া কোৱেশ্চনটো আছিল অসমৰ শেহতীয়া চাহ জনজাতি কল্যাণ আঁচনিৰ অধীনত চাহ শ্ৰমিকৰ মজুৰি কিমানলৈ বৃদ্ধি কৰা হৈছে What is the increased daily wage of tea workers in Assam in 2026 options are A asile 250 option B 280 option number C 300 option number D asile 350 আমাক কৈছিল অসমৰ শেহতীয়া চাহ জনজাতি কল্যাণ আঁচনিৰ অধীনত চাহ শ্ৰমিকৰ মজুৰি কিমানলৈ বৃদ্ধি কৰা হৈছে তে তোমালোকে নিশ্চয় জানাই প্ৰতি বছৰে কি হয় ইলেকচনৰ আগত চাহ শ্ৰমিকৰ যিবোৰ মজুৰি আছে কি কৰা হয় অলপমান হলে বঢ়াই দিয়া হয় 20-30 টকা মানকৈ প্ৰতি বছৰে কি কৰে অৰ্থাৎ ইলেকচনৰ আগে আগে কি কৰে বঢ়াই দিয়ে গতিকে এইবাৰো বঢ়াই দিছে কিমানলৈ বঢ়াই দিছে 280 টকালৈ বঢ়াই দিছে চাহ আৰু যিসকল শ্ৰমিক আছে শ্ৰমিকসকলৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে পৰ্যায়ক্ৰমে মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে To improve the financial status of tea garden workers, the government has implemented a fast increase in daily wages. Next question to Saba. Question number 26. Question to asile soa question to asil nipun অসম অভিযান কোনটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিপুণ অসম অভিযান কোনটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে আমাক সুধিছে Nipun Assam mission is for students of which level option number A asile স্নাতক or graduation option number B asile উচ্চতৰ মাধ্যমিক higher secondary option C asile প্ৰাথমিক শিক্ষা অৰ্থাৎ ক্লাস 1 to 1 পৰা 3 লৈকে primary education option number D asile কাৰিকৰী শিক্ষা technical education কোৱেশ্যনত আমাক কি সুধিছিল চোৱা কোৱেশ্যনত সুধিছিল যে নিপুণ অসম অভিযান কোনটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ঠিক আছে যদি জানা কমেন্ট সেকশনত জনাওচোন কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কোনটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে এর কারেক্ট যেটো আনসার হেয়া হ'ব অপচন নাম্বার সি থকাটো প্ৰাথমিক শিক্ষা অৰ্থাৎ ক্লাস 1 ৰ পৰা 3 লৈ পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে ঠিক আছে ইয়াত মই ইয়াৰ মূল লক্ষ্যটো লিখি দিছো তোমালোকে চোৱা এই অভিযানৰ মূল লক্ষ্য হ'ল তৃতীয় শ্ৰেণীৰ ভিতৰত প্ৰতিটো শিশুৱে যাতে মৌলিক সাক্ষৰতা আৰু সংখ্যা জ্ঞান অৰ্জন কৰিব পাৰে The primary goal of this mission is to ensure that every child achieves foundation literacy and numeracy by the end of grade 3 এনেকুৱা ধৰণৰ যিখিনি চোৱা ইয়াতে এক্সপ্লেনেশন অর্থাৎ যিখিনি তলত লিখি থোৱা আছে এইখিনি তোমালোকৰ বাবে ইম্পৰ্টেন্ট অকল তোমালোকে কোৱেশ্চনটো চাই নাযাবা ঠিক আছে কাৰণ পৰীক্ষাত ইয়াৰ পৰাও কোৱেশ্চন তোমালোকক বনাই দিব পাৰে গতিকে এইখিনি তোমালোকে জানিব লাগিব বা কোৱেশ্চন এনেকৈ দিব পাৰে এই যে নিপুণ অসম অভিযান আছিল এই নিপুণ অসম অভিযানৰ মূল লক্ষ্যটো কি তেনেকৈ কোৱেশ্চনটো সুধিব পাৰে মানে মূল লক্ষ্যটো কি আছিল তৃতীয় শ্ৰেণীৰ ভিতৰত প্ৰতিটো শিশুৱে যাতে মৌলিক সাক্ষৰতা অৰ্থাৎ লিখা পঢ়াখিনি যিখিনি বেসিক লেভেলৰ আছে এইখিনি যাতে জানা হয় মানে বা সংখ্যা জ্ঞানখিনি তেওঁলোকে অৰ্জন কৰিব পাৰে এয়াই হৈছে এই অভিযানৰ মূল লক্ষ্য নেক্সট চাবা কোৱেশ্চন নম্বৰ 27 কোৱেশ্চনটো আছিল অসম চৰকাৰে 2026 চনৰ 1 জানুৱাৰীত লৰা শিক্ষাৰ্থীৰ বাবে ঘোষণা কৰা নতুন আঁচনিখনৰ নাম কি অৰ্থাৎ ছোৱালীসকলক কি দিছিলে চৰকাৰে নিযুত মইনা আঁচনিৰ যোগেৰে ছোৱালীসকলক
ডাইৰেক্ট ডিবিটি যোগে তেওঁলোকক পইচা দিছিলে হয়নে উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে বা যেহেতু ছোৱালীবিলাক সোনকালে বিয়া দিয়ে এই বিয়া নিদিবৰ কাৰণে বা উচ্চ শিক্ষা যাতে গ্ৰহণ কৰিব পাৰে ইয়াৰ কাৰণে চৰকাৰে নিযুত মইনা আঁচনি লঞ্চ কৰিছিলে নিযুত মইনা আঁচনি লঞ্চ কৰাৰ পিছত ল'ৰাসকলে কৈছিল যে আমাৰ বাবে চৰকাৰে একোৱে নিদিয়ে তেতিয়া অসম চৰকাৰে কি কৰিছিলে 2026 চনৰ 1 জানুৱাৰীত যিসকল ল'ৰা শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে এটা আঁচনি ঘোষণা কৰিছিল সেই আঁচনিখনৰ নাম কি আমাক সুধিছে চা অপচন আছিলে নিযুত মইনা নিযুত বাবু ছাত্ৰ শক্তি আৰু বিদ্যাজ্যোতি নিশ্চয় জানা ইয়াৰে কাৰেক্ট আনসাৰ যেটো ল'ৰা শিক্ষাৰ্থী বুলি কৈছে কি হ'ব ছোৱালীৰ বাবে যদি নিযুত মইনা ল'ৰাৰ বাবে কি হ'ব নিযুত বাবু ঠিক আছে অপচন নম্বৰ বি টো হ'ব কাৰেক্ট আনসাৰ নিযুত মইনা আঁচনিখন ছোৱালীৰ বাবে হোৱাৰ বিপৰীতে ল'ৰা শিক্ষাৰ্থীসকলক উৎসাহিত কৰিবলৈ চৰকাৰে নিযুত বাবু আঁচনিখন পৰিকল্পনা কৰিছে while the নিযুত মইনা scheme targets girl student the government introduced Nijut Babu to encourage and support male students in their education. আৰু এই যে নিযুত মইনা বা নিযুত মইনা যিটো মইনা আঁচনি আছে ইয়াৰ যিটো মূল লক্ষ্য এটো তোমালোক খুদিব পাৰে ঠিক আছে এটো তোমালোকে মনত ৰাখি থব লাগিব এতিয়া চাবা তোমালোকে নেক্সট কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আছিল যে অসম সাহিত্য সভাৰ 2026 বৰ্ষৰ অধিৱেশন ক'ত অনুষ্ঠিত হ'ব where will the 2026 session of Assam সাহিত্য সভা বি হেল্ড অপশন সব বৰপেটা ডিব্ৰুগড় গোৱালপাৰা আৰু তেজপুৰ দি থোৱা আছে কোনটো অপশন কাৰেক্ট হ'ব 2026 চনৰ অধিৱেশনৰ কথা যেহেতু খুদিছে গোৱালপাৰা হ'ব কাৰেক্ট আনসাৰ ঠিক আছে গতিকে অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনসমূহ অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হয় 2026 বৰ্ষৰ বাবে গোৱালপাৰাক নিৰ্বাচিত কৰা হৈছে ঠিক আছে গতিকে এটো মনত ৰাখিবা গোৱালপাৰা নেক্সট কোৱেশ্চনটো চাবা এতিয়া কোৱেশ্চন নম্বৰ 29 কোৱেশ্চনটো কি আছিল চোৱা 2025 বৰ্ষৰ সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছে who received the সাহিত্য একাডেমী award 2025 for Assamese language ঠিক আছে এতিয়া ইয়াৰে যদি আনসাৰটো গুগলত কেতিয়াবা তোমালোকে সাৰ্চ কৰি চোৱা তোমালোকে 2026 ৰে ইয়াৰ পৰা অপচনটো আহি যাব ঠিক আছে ইয়াৰে কাৰেক্ট যেটো আনসাৰ কি হ'ব কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব দেৱব্ৰত দাস ঠিক আছে অপচন নম্বৰ সি কাৰেক্ট হ'ব কিন্তু এই যেটো 2025 বৰ্ষৰ বাবে যেটো সাহিত্য একাডেমী বঁটা আছিল এটো কেতিয়া প্ৰদান কৰা হৈছে 2026 বৰ্ষত প্ৰদানহে কৰা হৈছে কিন্তু বঁটাটো কেতিয়া হয় 2025 বৰ্ষৰ ঠিক আছে এই কাৰণে গুগলত যদি সাৰ্চ কৰি চোৱা 2026 ৰ দেৱব্ৰত দাস বুলি তোমালোকে পাবা গতিকে আৰু এবাৰ কৈ দিছো চোৱা 2025 বৰ্ষৰ সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছে দেৱব্ৰত দাসে লাভ কৰিছে আৰু সাহিত্য একাডেমী বঁটা ৰিলেটেড যেটো কোৱেশ্চন প্ৰায় আহি থাকে ইয়াৰ বিষয়ে মই আৰু অলপমান ইয়াত লিখি দিছো তোমালোকে চাই যোৱা সাহিত্য একাডেমী এৱাৰ্ড যেটো মেইন এৱাৰ্ড হয় ইয়াৰ উইনাৰ কোন আছিল দেৱব্ৰত দাস আছিল ঠিক আছে কিহৰ কাৰণে পাইছিলে কৰি খেলাৰ সাধুৰ বাবে এই বঁটা তেওঁক প্ৰদান কৰা হৈছিল ঠিক আছে কৰি খেলৰ সাধুৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে নেক্সট সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2025 অৰ্থাৎ সাহিত্য একাডেমী যুৱ বঁটা কোনে লাভ কৰিছে সুপ্ৰকাশ ভুৱাই লাভ কৰিছে ঠিক আছে কিহৰ কাৰণে লাভ কৰিছে তেওঁ কুচিয়া নামা যেটো তেওঁ গল্প সংকলন আছিল ইয়াৰ বাবে তেওঁ এই বঁটা লাভ কৰিছে ঠিক আছে নেক্সট চাবা শিশু সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছে শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে সুৰেন্দ্ৰ মোহন দাসে ঠিক আছে কিহৰ কাৰণে লাভ কৰিছে তেওঁ মইনাহতৰ পদ্য ঠিক আছে এইখনৰ বাবে তেওঁ এই যেটো বঁটা আছে এই বঁটাটো লাভ কৰিছে অৰ্থাৎ শিশু সাহিত্য একাডেমী বঁটা তেওঁ লাভ কৰিছে কিহৰ বাবে লাভ কৰিছে মইনাহতৰ পদ্যৰ বাবে তেওঁ এই বঁটা লাভ কৰিছে নেক্সট চাবা কোৱেশ্চন নম্বৰ 32 কোৱেশ্চনটো আছিল শেহতীয়াকৈ অসমৰ কোনগৰাকী খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিছে which player from Assam has recently received the Arjun award ঠিক আছে শেহতীয়াকৈ অসমৰ কোনগৰাকী খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিছে কৈছে অপচন আছিল লাভলীনা বৰগোহাঁই হিমা দাস শিৱ থাপা আৰু নয়নমণি শইকীয়া কোনটো অপচন কাৰেক্ট হ'ব কমেন্ট সেকশনত জনাওচোন অৰ্জুন বঁটা শেহতীয়াকৈ কোনে লাভ কৰিছে ইয়াৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব নয়নমণি শইকীয়া অপচন নম্বৰ ডি কাৰেক্ট আনসাৰ 2022 চনত নয়নমণি শইকীয়াই লংবন খেলত দেখুৱা পাৰদৰ্শিতাৰ বাবে এই সন্মানীয় বঁটা তেওঁ লাভ কৰিছিল নয়নমণি শইকীয়া ৰিচিভ দিস প্ৰেষ্টিজিয়াছ এৱাৰ্ড ফৰ হাৰ আউটষ্টেণ্ডিং পাৰফৰমেন্স ইন লং বলছ নেক্সট কোৱেশ্চনটো চাবা কোৱেশ্চন নম্বৰ 31 কোৱেশ্চনটো আছিল অসমৰ কোনখন ঠাইত 2026 চনত নতুনকৈ আইসিইউ যুক্ত পশু চিকিৎসালয় স্থাপন কৰা হৈছে which place of Assam was a new veterinary hospital with ICU facility established in 2026 options were option A আছিল গুৱাহাটী B ডিব্ৰুগড় C তেজপুৰ আৰু option number D আছিল
শিলচৰ ইয়াৰ উত্তৰটো তোমালোকক মই নিদিও তোমালোকে আমাক কমেন্ট সেকশনত জনাবা কি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ ঠিক আছে এইখিনি আছিল আজিৰ এই ভিডিঅ'টি ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টোৰ লগতে ইয়াৰ পিডিএফ কোন আমাৰ এপত দি থোৱা আছে যদি তোমালোকক লাগে তোমালোকে এপটো ডাউনলোড কৰি লবলৈ নাপাহৰিবা ইয়াৰ ৰিলেটেড যদি কিবা কোৱেশ্চন আছে তোমালোকে ডেসক্ৰিপচনতে আমাৰ WhatsApp নম্বৰ পাবা WhatsAppতো মেছেজ কৰি আমাক সুধিব পাৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে আন কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে আমাক জনাবলৈ নাপাহৰিবা আমি চেষ্টা কৰিম সেই টপিকটোৰ ওপৰত ভিডিঅ' বনাই আপলোড কৰিব